Hey guys, welcome back to NS Vlog. আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে নিশ্চয় গম পাইছে আজি আমি ক'ত যাইছো হেনা দোস্ত আজি আমি যাইছো নলবাৰীত থকা 91 ফুট অখ মহাদেৱৰ শিৱ বাবাৰ মূৰ্তিটো তাকে লগিন আৰু ভ্লগটো একদম ভাল একদম সুন্দৰ ভ্লগ হ'ব যাইছে ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা শেষলৈ চাই আৰু গাইজ আজি আমি এইছো সাইকেল লৈ 50 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা নলবাৰী 50 কিলোমিটাৰ হয় সো 50 কিলোমিটাৰ আমি সাইকেল লৈ আইছো আৰু এই দুখনকে সাইকেল লৈ আইছো আৰু এই বৰখুনত ভিজি আইছো সো আপোনালোকে ভাবক কিমান কষ্ট আৰু সেইকাৰণে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু গাইজ বৰ্তমান আমি আমাৰ জাৰ্নি স্টাৰ্ট দিলো আৰু জাৰ্নি স্টাৰ্ট দিবা আমাৰ দেৰি হৈছে কিন্তু ভিডিঅ' তুমি স্টাৰ্ট মানে দেৰিকৈ আৰম্ভ কৰিছো কাৰণ বতৰ বয়া আৰু বৰখুনত একদম ভিজি আইছো আৰু এটো হৈছে আমাৰ চামল ভাই আৰু চকনা এটা ভিউ কি ধুনীয়া ভিউ সো ভিডিঅ'টো চাই থাকক গাইজ বৰ্তমান আমি পালো বিহামপুৰ আৰু বিহামপুৰ পালো আৰু এৰ পৰা বেছি নাই মন্দিৰক লগিন আৰু আপোনালোকৰ ফালে বানপানী হৈছে না কমেন্ট কৰি ক'বচোন আমাৰ ফালে কিন্তু ঘৰৰ পৰা অলবা নৰাকে পানী হৈছে গাইজ এটো হৈছে ফায়াৰ হাউচ আৰু এৰে কাষতে এই ফায়াৰ হাউচৰ কাষতে মন্দিৰটো তো গাইজ ফাইনেলি আমি মন্দিৰ আহি পালো আৰু মন্দিৰৰ বৰ্তমান মেইন গেটত আছো আৰু গেটৰ পৰা অলপমান মানে সোমাই যাব লাগে আমি খোজকাঢ়ি যাম এখানে সো চাই থাকক তো গাইজ ফাইনেলি আমি আহি পালো আৰু এটোৱে হৈছে সেই মন্দিৰ মানে মূৰ্তিটো আৰু এটো হৈছে আপোনাৰ 91 ফুট সো বলক মানে ভিতৰত আপোনালোকক ভালকৈ দেখাই আছো তো গাইজ ফাইনেলি আমি মন্দিৰৰ ভিতৰত সোমাইছো আৰু মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে যেহেতু ভৈৰাতখন ধুব লাগে সেইকাৰণে আমি এতিয়া বৰ্তমান ভৈৰাত ধুবা ফাইনেলি আমি আহি পালোঁ আৰু মোৰ পিছতে আছে সেই বিশেষ মূৰ্তিটো চ' আহক বৰ্তমান আহক এনেকৈ আপোনালোকে আহিব মন্দিৰটোত মানে বহুত বেছি ভাল লাগে আহি থাকক আজি বৰষুণৰ কাৰণে অলপ মানুহো কম আছে তো গাইজ ফাইনেলি ইমান বৰষুণত জিকি ইমান কষ্ট কৰি আমাৰ ঘৰৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ হ'ব চ' ইমান কষ্ট কৰি ফাইনেলি আমি মানে মেইন মূৰ্তিটো আমাৰ মেইন লোকেশ্যন আমাৰ মেইন লক্ষ্যত আমি উপনীত হৈছোঁ আৰু এইটো আমাৰ আগত আছে আমাৰ ভোলা বাবাৰ শিৱ মূৰ্তি আৰু আমাৰ আগত আছে আমাৰ ভগৱান তো গাইজ এনেকুৱা এটা মূৰ্তি আমাৰ নলবাৰীত স্থাপন হোৱাৰ কাৰণে আমি সকলোৱে বহুত হেপী আৰু হেপী হ'ব লাগেও কাৰণ 91 ফুট আমাৰ ওচৰতে যিহেতু আছে আৰু আমাৰ মানে আমাৰ গুৱাহাটী হওক বা নলবাৰী হওক বা আমাৰ পাঠশালা হওক এই আমাৰ অঞ্চলখিনিত মানে আমাৰ নলবাৰী জিলাত আমাৰ বিশেষ মানে আমাৰ এনেকুৱা ধৰণৰ মূৰ্তি নায়ে আৰু ইয়াত নলবাৰীত মানুহ আহে যে মানে অসমৰ মানে সেয়ে আহিছে মানে যিবিলাক মানুহে এইটো বনাইছে মানে বহুত মানে সেই আপোনালোকক ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা মূৰ্তি এটা স্থাপন কৰিছে ভগৱানক মানে চিৰজীৱন এইটো এটা সেই হৈ থাকোঁ মানে আৰু শাওনৰ মাহটো আহি আছে আৰু আপোনালোকে এই মন্দিৰটোত মানে শাওনৰ মাহত আহিব মানে আহিলে আপোনালোকে গম পাব মন্দিৰটোৰ মহত্ব কি আৰু আপোনালোকে যি কথা কয় চব ফলি যায় মানে আমিও বিশ্বাস কৰোঁ আৰু বহুত মানুহে বিশ্বাস কৰে আৰু আমাৰ পিছতে আছে মানে মেইন মূৰ্তিটো 91 ফিট চ' আপোনালোকে আহিব একদম ৰিকুৱেষ্ট কৰি কৈছোঁ সকলোৱে আহিব গাইজ আপোনালোকে এনেকৈ সোমাই আহিব ইয়াৰ ভিতৰত মানে এই মন্দিৰটোৰ মানে মূৰ্তিটোৰ কাষতে এটা গুহা আছে চ' ভিতৰত সোমাই আহিব আৰু আপোনালোকে মানে আহাৰ লগে লগে এনেকুৱা মূৰ্তি দেখা পাব কিছুমান আৰু ইয়াত আছে আমাৰ মহাদেৱ আৰু পাৰ্বতী আৰু আমাৰ নন্দী আৰু ইভাগে আছে আপোনাৰ চ' আপোনালোকে আহিব মানে বহুত মানে আপোনালোকে আহিলে ক'ব ৰকচোন বহুত বেছি ভাল লাগে আৰু লাইটিঙৰ ডেক'ৰেশ্যনটো ভাল লাগছে চ' আপোনালোকে সকলোৱে আহিব চ' এতিয়া আমি যাওঁ মানে ভিডিঅ'টো শেষ মানে ভিডিঅ'টো চাই যাব তো গাইজ ফাইনেলি আমি মানে মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু বৰ্তমান আছে এতিয়া মানে আপোনালোকে এনেকৈ জিৰাব পৰাকৈ মানে জোলা কৰি দিছে চ' আপোনালোকে জিৰাব পাৰিব আৰু বাকী ভ্লগটো চাই থাকক আৰু ভ্লগটো আপোনালোকে কৰোঁ মানে আপোনালোকৰ ফালে এনেকুৱা মূৰ্তি মানে মহাদেৱ বুলি নহয় কিবা কিবি মূৰ্তি আছে না ক'বচোন আৰু নতুনকৈ আহিবিলাকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু অলপ ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব তো গাইজ আজিৰ মানে ভ্লগটো এখনেই আছিল
ভক্তটো চাই কেনেকুৱা পালে ক'ব কমেণ্ট কৰি আৰু বৰ্তমান চাওকচোন বৰষুণ এই বৰষুণত জিকি এই চুলি দেখছিনা জিকি আছে ভ্লগটো আজি এইখিনি আছিল ভ্লগটো চাই কেনে পালে ক'ব কমেণ্ট কৰি আৰু আজিলৈ বাই বাই ভাল লাগিলে লাইক কৰিব ভাল লাগিলে লাইক কৰিব আৰু নতুনকৈ আকাৰে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম এটা নতুন ভ্লগত তেতিয়ালৈ বাই বাই জয় অসম